গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো আধাৰ কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আধাৰ কাৰ্ড সন্দৰ্ভত কি বৃহৎ মন্তব্য কৰিছে ৰাজ্যিক কেবিনেটে কি বিশেষ সিদ্ধান্ত লৈছে নতুনকৈ আধাৰ কাৰ্ড সন্দৰ্ভত প্ৰতিটো তথ্য সবিশেষ জনোৱাৰ চেষ্টা কৰিম অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যবাসীৰ বাবে ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত লোৱা হৈছে আধাৰ কাৰ্ড সন্দৰ্ভত আধাৰ কাৰ্ডক লৈ নতুন এছঅপি জাৰি ৰাজ্যত সলনি কৰা হৈছে আধাৰ কাৰ্ডৰ পূৰ্বৰ সকলো নীতি নিয়ম আধাৰ কাৰ্ডক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আধাৰ কাৰ্ডক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ বাংলাদেশৰ অনুপ্ৰৱেশকাৰী চিনাক্ত আৰু ৰোধৰ বাবে কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে পূৰ্বৰ দৰে সহজ নহব এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ আবেদন ফিল ভেৰিফিকেশ্যনৰ পাছতহে আধাৰ কাৰ্ড লাভ কৰিব এতিয়াৰে পৰা আবেদনকাৰীয়ে জমা দিব লাগিব কেইবাবিধো গুৰুত্বপূৰ্ণ নথিপত্ৰ আবেদন কৰাৰ পাছত ভাৰতীয় নাগৰিক সম্পৰ্কত তদাৰক কৰিব জিলা ভিত্তিত প্ৰতিখন জিলাৰ আয়ুক্তই নিয়োগ কৰিব অতিৰিক্ত প্ৰশাসনিক বিষয়া সম্পূৰ্ণ আধাৰ আবেদন প্ৰক্ৰিয়াত চক্ৰ বিষয়াসকল হ'ব দায়বদ্ধ পূৰ্বে এনআৰচিত আবেদন কৰা পৰিয়ালেহে এতিয়াৰে পৰা লাভ কৰিব আধাৰ কাৰ্ড পূৰ্বৰ দৰে স্বয়ংক্ৰিয়ভাৱে আবেদন কৰিলেই নাপাব আৰু আধাৰ কাৰ্ডক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ আধাৰ কাৰ্ডৰ সকলো তথ্য কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব এটা বিশেষ পৰ্টেলৰ জৰিয়তে ৰাজ্যিক কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আধাৰ কাৰ্ড সন্দৰ্ভত এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে মুখ্যমন্ত্ৰীয়ে কি কৈছিল আমি পুনে শুনাই ল'ব বিচাৰিছো অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে তাৰ কাৰণে আমি আৰু অধিক প্ৰচেষ্টা ল'ব বিচাৰিছো এই শৃংখলাৰ এটা পৰ্যায় হিচাপে অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো খুব কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰে পৰা ঘোষণা কৰিছে ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব চাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে এনআৰচিত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয়
এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে। বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে, তাৰ কাৰণে আমি আৰু অধিক প্ৰচেষ্টা ল'ব বিচাৰিছোঁ। এই শৃংখলাৰ এটা পৰ্যায় হিচাপে অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে, এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে